হাই ফ্ৰেণ্ডছ, কি খবৰ? মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব। কিয়নো যোৱাটো খণ্ডত বিজয়ে পৰীৰ কাৰণে সোণৰ খাৰু এযোৰ কিনি মাকক দিবলৈ কৈছিল। আৰু তেতিয়া মাকে পৰীক পচন্দ নকৰাকৈ সোণৰ খাৰু কিয় দিম? আমি দোকানৰ বস্তুৱে পচন্দ নকৰাকৈ নিকিনো বুলি অনুস্মিতাক কৈছিল। আৰু পৰিভা দোকানৰ বস্তু নহয়, পৰিভা দাদাৰ হিয়াৰ আমঠু বুলি কৈছিল। আৰু ইহঁতে মানে সকলো ঠিকেই কৰি পেলাইছে নেকি? মই মোৰ পচন্দ মতে বিয়া পাতিব লাগিব বুলি ভাবি থকা দেখিবলৈ পাইছিল। আজিৰ খণ্ডটোত পৰীক চাবলৈ মাক আৰু অনুস্মিতা যাব আৰু অংশু আৰু খুৰাকৰ লগত মাকে পৰীৰ বিষয়ে কথা পাতি থাকিব। আৰু তেতিয়া পৰীয়ে মাকৰ পুৰণা কাপোৰযোৰ পিন্ধাৰ কাৰণে বিজয় মাকৰ মনত ভাল নালাগিব। এতিয়া বাৰু বিজয়হঁতৰ ঘৰখনৰ নিচিনা ধনী নোহোৱাৰ কাৰণে পৰীক পচন্দ হোৱা নাই বুলি ক'ব নেকি? দেখিবলৈ পাব আজিৰ খণ্ডটোত। ইফালে আকৌ অংশুৱে অনুস্মিতাক ৰুমৰ ভিতৰলৈ মাতি নিব আৰু সেইদিনাৰ কথাটোৰ কাৰণে মোক বেয়া পাই নাথাকিবা। মোৰ মনত চলি থকা কথাটোহে কৈছো বুলি অনুস্মিতাক ক'ব। এতিয়া বাৰু অনুস্মিতাই সোণক ভাল পোৱা কথাটো ক'ব নেকি? দেখিবলৈ পাব আজিৰ খণ্ডটোত। আনফালে আকৌ ৰত্নক কাম থকা বুলি ঘৰৰ পৰা ওলাই যোৱাৰ কাৰণে ৰত্নক পৰীয়ে কি কাম আছিল কচোন, আজিও তই যাব লগা হ'ল যে বুলি সুধিব। আৰু ৰত্নক কিটচেনৰ কামখিনি চাবলৈ দিয়া দেখিবলৈ পাব। আপোনালোকে সূৰুযমুখী ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব। আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।